সমাগত ৭৭ সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ উজনি অসমত কোনো ধৰণৰ যেন কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰিব নোৱাৰে কোনো উগ্ৰপন্থী দলে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি দেখিবলৈ পোৱা গৈছে কিছু নিশাৰ পৰা আৰক্ষী প্ৰশাসন দল সষ্টম হৈ উঠিছে আৰু প্ৰতিখন বাহন চাৰিচকীয়া বা দুচকীয়া বাহন প্ৰতিখন যাত্ৰীবাহী বাহন তেওঁলোকে তন্ন কৰি তালাচী অভিযান অব্যাহত ৰাখিছে সীমাৱৰ্তী যি অঞ্চলসমূহত ইতিমধ্যে এক সূত্ৰে খবৰ আহিছে যে এটা ৭জনীয়া আলফা স্বাধীনত দল প্ৰৱেশ কৰিছে অৱস্থান কৰিছে আৰু আজি যিহেতুকে আলফা স্বাধীনৰ প্ৰেছ ৰিলিজত তেওঁলোকে উল্লেখ কৰিছে যে এইবাৰ স্বাধীনতা দিৱস তেওঁলোকে বৰ্জন কৰিব লাগে এনেধৰণৰ আহ্বান কৰিছে লগতে সেই বিবৃতি পোৱাৰ পাছতে এতিয়া সষ্টম হৈ উঠিছে আৰক্ষী তথা সেনা বাহিনী যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সম্পন্ন নহওক উজনি অসমৰ লগতে তিনিচুকীয়া কাৰণ বিগত সময়ত দেখিবলৈ পোৱা গৈছিল যে অতিকৈ ছফ্ট টাৰ্গেট হৈ পৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হয় আৰু তেনে ক্ষেত্ৰত বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাখনক খুব সহকাৰে চাইছে কাৰণ কিছুদিন পূৰ্বে DGPৰ এক বিশেষ সভা উজনি অসমৰ আৰক্ষী বিষয়াৰ সৈতে সম্পন্ন হৈ গৈছিল তিনিচুকীয়াত আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে তিনিচুকীয়াত সেনা আৰক্ষীৰ যি অভিযান সেয়া তীব্ৰতৰ কৰি তুলিছে তেওঁলোকে কাৰণ মই পুনৰ কৰিছোঁ যে কিছুদিন পূৰ্বে এক সূত্ৰে আমাৰ ওচৰত যি তথ্য আহি পৰিছে কিছুদিন পূৰ্বে সীমান্তৱৰ্তী যি অঞ্চল আছে তিনিচুকীয়া আৰু অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত এটা ৬-৭জনীয়া আলফা স্বাধীনৰ দল প্ৰৱেশ কৰিছে অৱস্থান কৰিছে নিশ্চয়কৈ তেওঁলোকৰ লক্ষ্য হ'ব যে স্বাধীনতা দিৱসৰ পূৰ্বে তেওঁলোকে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰিব আৰু নিশ্চয়কৈ অতিকৈ ছফ্ট টাৰ্গেট সব জিলা হৈছে তিনিচুকীয়া জিলাখন আৰু অতি সহজভাৱে তেওঁলোকে এই বিগত সময়ত যি ঘটনাবিলাকে প্ৰমাণ কৰি তুলিছে আৰু যাৰ বাবে এইবাৰ যাতে কোনো ধৰণৰ ঘটনা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈছে আৰু এনেধৰণে ৰাজপথত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে প্ৰতিখন গাড়ী তেওঁলোকে তালাচী চলাইছে আৰু যাত্ৰীবাহী বাহন যেনেধৰণে বাছেই হওক অটো হওক সকলোবোৰ গাড়ী তেওঁলোকে তন্ন কৰি সকলোবোৰ কোন তেওঁলোকে চাইছে যাতে কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী বা আপত্তিজনক সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে এই ৰাজপথেৰে তেওঁলোকে এই লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনৰ এটা দল বিশেষকৈ আমি য'ত আছোঁ মাকুম ৰোডৰ এই পথত তেওঁলোকে যিহেতুকে অৱস্থান কৰিছে তেওঁলোকে চেকিং চলাই আছে আৰু এনেধৰণে বিগত কিছুদিনৰ পৰা তেওঁলোকে নিজৰ কষ্টৰ বলেৰে ২৪ ঘণ্টাই চকু দি ৰাখিছে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে স্বাধীনতা দিৱসৰ পূৰ্বে এইবাৰ যিহেতুকে প্ৰেছ বিবৃতি দিয়া হৈছে আলফা স্বাধীনৰ পৰা তেওঁলোকে উল্লেখ কৰিছে যে বৰ্জন কৰিব লাগে বা স্বাধীনতা দিৱস আৰু তাৰ পূৰ্বে হয়তো তেওঁলোকে কিছু কুটাঘাতমূলক ঘটনা ঘটাব পাৰে সেয়া কিন্তু তেওঁলোকৰ আৰক্ষী ইণ্টেলিজেন্সৰ ওচৰত খবৰ আছে আৰু যাৰ কাৰণে কিছুদিন পূৰ্বে DGP ছাৰৰ নেতৃত্বত এটা সভা এখন মিটিং যিহেতুকে উজনি অসমৰ বিভিন্ন আৰক্ষী বিষয়াৰ সৈতে অনুষ্ঠিত হৈ গৈছে আৰু তাত নিশ্চয়কৈ উল্লেখ কৰিছে তেওঁলোকে যে এইবাৰ যাতে সষ্টম হৈ থাকক আৰক্ষী প্ৰশাসন তেওঁলোকে সেনাৰ লগত আলোচনা কৰিছে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে উজনি অসমৰ অতিকৈ ছফ্ট টাৰ্গেট হৈছে তিনিচুকীয়া জিলাখন আৰু জিলাখনক বিগত সময়ত বহু ধৰণৰ এনেকুৱা ঘটনা সংঘটিত হৈছে আৰু দেখুৱাইছোঁ কেনেধৰণে মোৰ সতীৰ্থ দেখুৱাইছে প্ৰতিখন গাড়ী তেওঁলোকে প্ৰতিখন বাহন দুচকীয়া বাহনে হওক বা চাৰিচকীয়া বাহনেই হওক তেওঁলোকে তন্ন কৰি সকলোবিলাক তেওঁলোকে চোৱা চিতা কৰিছে মই পুনৰ কৈছোঁ প্ৰতিটো কোন দৃষ্টিকোণ তেওঁলোকে চাইছে গাড়ীখনৰ প্ৰতিটো দৃষ্টিকোণ চাইছে যাতে ক'তো তেওঁলোকে আপত্তিজনক কোনো বস্তু বা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে আৰু এইবাবে যিহেতুকে ৰাইজেও সহযোগিতা আগবঢ়োৱা দেখিছোঁ খুব ভাল লাগিছে এটা পৰিৱেশ যিহেতুকে যিসকল আহিছে তেওঁলোকক চেকিং কৰিছে দাদা চেকিং কৰিছে আপোনালোকে যিহেতু আপত্তি জনোৱা নাই নিশ্চয়কৈ কি ক'ব নিশ্চয় আপত্তি নাই নিশ্চয়কৈ আপোনালোকে সহযোগিতা আগবঢ়াইছে একদম এয়া হৈছে এইসকলক যিহেতুকে প্ৰতিখন গাড়ী চেকিং কৰিছে ৰাইজৰ তেওঁলোকৰ সহযোগিতা আগবঢ়াইছে কাৰণ মই পুনৰ কৈছোঁ আজি বহু কষ্টৰে আৰক্ষী প্ৰশাসনে নিজৰ যিহেতু কৰ্ম তেওঁলোকে কৰি গৈছে তেওঁলোকৰ এটাই লক্ষ্য যাতে এইবাৰ স্বাধীনতা দিৱসৰ পূৰ্বে বা স্বাধীনতা দিৱসৰ দিনা কোনো ধৰণৰ ঘটনা সংঘটিত নহয় আনন্দময় পৰিৱেশৰ মাজত এইবাৰ স্বাধীনতা দিৱসটো পালন হয় সকলোবিলাক তেওঁলোকে লক্ষ্য কৰি এইবাৰ সীমান্তৱৰ্তী অঞ্চলৰ যিসমূহ আছে
তাত সেনা আৰক্ষীয়ে সেনা অভিযান চলাই আছে সমান্তৰালকৈ সকলো গাঁৱৰ ৰাস্তা পদূলিত বা মেইন পথসমূহ যিবোৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাতো এনেকৈ ধৰণে তেওঁলোকে প্ৰতিখন গাড়ী চেকিং কৰি নিজৰ যি কৰ্ম তেওঁলোকে নিয়োগ হৈ আছে আৰু মই পুনৰ কৰিছোঁ 24 ঘণ্টাই তেওঁলোকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে মই যিহেতুকে এনেধৰণে চেকিং কৰিবলৈ ৰাইজে নিজৰ সহযোগিতা আগবঢ়াইছে নিশ্চয়কৈ আপোনালোকে সহযোগিতা আগবঢ়াইছে পুলিচে চেকিং কৰিছে কোনো ধৰণৰ আপোনালোকৰ লগত একো কৰা মানে অকল চেকিং কৰিছে কেনেকুৱা কি বুলি ক'ব নাই ভাল লাগিছে আমাক চেকিং কৰক কোনো প্ৰব্লেম নাই বহুত ভাল কথা এইটো কাৰণ আৰু স্বাধীনতা দিৱস আহিছে হয় 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 ঠিক আছে নিশ্চয়কৈ এনেধৰণে প্ৰতিজন যিখন সমাজ ৰাইজ আছে তেওঁলোকে নিজৰ সহযোগিতা আগবঢ়াইছে আৰু গাড়ীখন তেওঁলোকে চেকিং কৰিবলৈ দিছে নিশ্চয়কৈ সকলোৱে বিচাৰে যেন আনন্দময় পৰিৱেশৰ মাজত এক সুখৰ পৰিৱেশৰ মাজত এইবাৰ স্বাধীনতা দিৱস পাৰ হয় আৰু এইবাৰ অতিকৈ যিহেতুকে খবৰটো অহাৰ পাছতেই কিন্তু কিছু চিন্তনীয় বিষয় হৈও পৰিছে যদিও আৰক্ষীয়ে এয়া এনেধৰণৰ তালাচীৰে নিজৰ যি কৰ্মৰে নিশ্চিত কৰিব বিচাৰিছে যে এইবাৰ স্বাধীনতা দিৱস খুব সুকলমে পাৰ হ'ব আৰু ইয়াৰ লগতে মই উল্লেখ কৰিব বিচাৰিম যে যিহেতুকে বলবমৰ যাত্ৰাৰ সময়ত উচ্চ স্তৰৰ যিবিলাক যিহেতুকে চাউণ্ড ব্যৱহাৰ কৰিছে উচ্চ স্তৰৰ যিবোৰ চাউণ্ড ব্যৱহাৰ কৰিছে তাতো তেওঁলোকে বন্ধ কৰি দিছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ আচলতে উচ্চ স্তৰত তেওঁলোকে চাউণ্ড বজাই যোৱাৰ এটা পৰিৱেশ আমি দেখিবলৈ পাওঁ কিন্তু আজিৰে পৰা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে এই পথৰে পাৰ হোৱা কাৰণ ইয়াৰ কাষতে আছে কিছু নিলগতে আছে শিৱধাম আৰু শিৱধামৰ যোৱাৰ আগে আগে যি দেখিবলৈ পোৱা যায় যে বহু উচ্চ স্তৰত চাউণ্ড বজাই ইয়াৰ পৰা পাৰ হয় আৰু আজিৰ দিনত দেখিবলৈ পাইছে পুলিচ প্ৰশাসনে সেয়া বন্ধ কৰি দিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ বা অঘটন নঘটক তাৰ প্ৰতি লক্ষ্য ৰাখিছে আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ কেনেধৰণে প্ৰতিখন গাড়ী প্ৰতিখন বাহন তেওঁলোকে যাত্ৰীবাহীয়ে হওক বা ব্যক্তিগতেই হওক প্ৰতিখন গাড়ী তন্ন কৰি সকলো দিশ তেওঁলোকে চোৱা চিতা কৰিছে আৰু এনেধৰণে তেওঁলোকে নিজৰ কৰ্ম পালন কৰিছে আৰু যিহেতুকে ক'ব বিচাৰিছোঁ যে আজি প্ৰেছ বিবৃতি দিয়াৰ পাছত আৰু সষ্টম হৈ পৰিছে আৰক্ষী আৰু তেওঁলোকৰ যি দল নিয়োগ কৰিছে যাতে প্ৰতিখন গাঁৱৰ পদূলি বা ৰাজপথত তেওঁলোকৰ যি অভিযান তেওঁলোকে অব্যাহত ৰাখিছে সীমান্তৱৰ্তী অঞ্চলবিলাকত তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে এটাই লক্ষ্য যে কোনো ধৰণৰ উগ্ৰপন্থী বা তেওঁলোকৰ তেওঁলোকে যি ইচ্ছা কৰিছে সেয়া যেন যে প্ৰেছ বিবৃতিৰে তেওঁলোকে উল্লেখ কৰিছে যাতে সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসন আৰক্ষী প্ৰশাসন সেনা বাহিনী এনেধৰণে সষ্টম হৈ আছে তিনিচুকীয়াৰ পৰা অমিত গগৈ DNS+ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত